ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টো অকল HSLC পৰীক্ষাৰ্থী বুলি নহয়, যিসকল ছাত্ৰ-ছাত্ৰীয়ে বা ব্যক্তিয়ে ইংৰাজী ভাল পায় তেওঁলোকে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। আহাচোন আমি আজি এই ভিডিঅ'টোত ইংৰাজীৰ বাক্য ৰচনা কেনেকৈ কৰে কেইটামান বাক্য ৰচনাৰ উদাহৰণ অতি দৰকাৰী আলোচনা কৰিবলৈ ওলাইছো। আৰু এই ভিডিঅ'টোত আজি যিকেইটা বাক্য ৰচনা আলোচনা কৰিম ভাৰ্ব ফ্ৰেজেছ, ইংৰাজীত ভাৰ্ব ফ্ৰেজেছ বুলি কোৱা হয়। এই বাক্য ৰচনা কেইটা 2024ত আহিছে। কেনেকৈ আহিছে মই তোমালোকক দেখাইছো। যেহেতু দৰকাৰী বস্তু তোমালোকে শিকি লোৱা, আশা কৰো তোমালোকে ভিডিঅ'টো ভাল পাবা আৰু সেয়েহে মই তোমালোকক আগ্ৰহ কৰিম যাতে তোমালোকে প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈ চাবলৈ যত্ন কৰা। মই তোমালোকক গোটেইকেইটা ভালদৰে আলোচনা কৰি দেখুৱাই দিবলৈ গৈ আছো। আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল প্ৰথম কথা মই তোমালোকক এটা সৰু উদাহৰণ দিম। আমি অসমীয়াত যেতিয়া বাক্য ৰচনা কৰো তেতিয়াহ'লে চাবা, যদি আমাক এটা বাক্য ৰচনা কৰিব দিয়ে আকাশত চাং পাতা, এতিয়া তোমালোকে কোৱা আকাশত মানুহে জানো চাং পাতিব পাৰে? নিশ্চয় নোৱাৰে, হয়নে? কিন্তু আমি আকাশত চাং পাতা বুলি এটা বাক্য ৰচনা পাওঁ। এতিয়া তোমালোকে যদি লিখা মই আকাশত চাং পাতিবলৈ চেষ্টা কৰিছিলো কিন্তু পৰি গলো, এনেকৈ যদি তোমালোকে লিখা নম্বৰ কি পাবা? তোমালোকে 0 পাবা, নহয় জানো? এতিয়া তোমালোকে ঠিক তেনেকৈ ইংৰাজী ভাষাটো তোমালোকে এনেকুৱা কিছুমান ভাৰ্ব ফ্ৰেজেছ পাবা, কিন্তু তাৰ মিনিং বিলাক অলপ বেলেগ হ'ব। যেনেদৰে আকাশত চাং পাতা মানে অলিক কল্পনা কৰা, ঠিক তেনেকৈ ইংৰাজী ভাষাটো ভাৰ্ব ফ্ৰেজেছ বিলাক বেলেগ হয়। সেয়েহে আমি আজি এই 4টা ভাৰ্ব ফ্ৰেজেছ তোমালোকক বুজাই দিবলৈ ওলাইছো। আহাচোন প্ৰথমটো ভাৰ্ব ফ্ৰেজেছ আমি চাই লওঁ। ছাত্ৰ-ছাত্ৰীসকল আমি বিষয় এটা এনেকে পঢ়িব লাগে যাতে ভিতৰুৱা কথাবোৰ আমি জানো। ইয়াতে আমাক 4টা অপচন দিছিলে যোৱাবাৰ HSLC 2024ত, কিন্তু আমাৰ 4টা অপচনে দৰকাৰী, সেয়েহে প্ৰথমতে আমি 4টা অপচন জানি লওঁ। ইয়াতে প্ৰথমটো অপচন দিয়া আছিলে নিক অফ টাইম, অৰ্থাৎ নিক অফ টাইমনো কি হয়? বাক্য ৰচনা কৰিবলৈ দিলে তোমালোকক যদি নিক অফ টাইম দিয়া হয়, নিক অফ টাইম মানে কি? ইয়াতে কৈ আছে এট দ্য লাষ্ট পচিবল মমেণ্ট বিফৰ সামথিং হেপেন্স অৰ ইজ টু লেট, অৰ্থাৎ নিক অফ টাইম মানে একেবাৰে শেষৰ মুহূৰ্তত বা একেবাৰে মুৰামুৰি সময়ত। ধৰা ট্ৰেইনখন যাবলৈ ওলাইছে, একেবাৰে লাষ্ট মমেণ্টত আহি উঠি গ'ল, বা গাড়ীখন যাব ওলাইছিলে একদম লাষ্ট মমেণ্টত আহি পালে। ঠিক আছে, মই তোমালোকৰ কাৰণে 3টা এক্সাম্পল দিছো চোৱা। We arrive at the airport in the nick of time and managed to catch our flight just before the gates closed. তোমালোকে বুজি পাইছানে? আৰু দ্বিতীয় বাক্যটো চোৱা, the firefighters rescued the family from the burning house in the nick of time. তোমালোকে তৃতীয়টো চোৱা, he submitted his assignments in the nick of time just a minute before the deadline. এতিয়া তোমালোকক যদি এইটো বাক্য ৰচনা কৰিব দিয়ে নিক অফ টাইম, তোমালোকে চাগে পাৰিবা, যিহেতু মই তোমালোকক 3টা এক্সাম্পল দিলো, লগতে নিক অফ টাইম মানে কি হয় অৰ্থটো মই তোমালোকৰ কাৰণে লিখি দিলো। এতিয়া আমি দ্বিতীয়টো বাক্য ৰচনা ভাৰ্ব ফ্ৰেজেছটো জানি লওঁ, ফিটছ এণ্ড ষ্টাৰ্টছ। ছাত্ৰ-ছাত্ৰীসকল দ্বিতীয়টো চোৱা, ফিটছ এণ্ড ষ্টাৰ্টছ, অৰ্থাৎ ফিটছ এণ্ড ষ্টাৰ্টছ বুলি ক'লে তোমালোকে এটা ধাৰণা কৰিব পাৰা, কিন্তু ইয়াৰ একচুৱেল অৰ্থটো আমি জানিব লাগিব। ফিটছ এণ্ড ষ্টাৰ্টছ মানে হৈছে কিবা এটা এনেকুৱা কাম কৰা যিটো কাম ইৰেগুলাৰ, অৰ্থাৎ নিয়মীয়া নহয়, অনিয়মীয়া। ঠিক আছে, আৰু আনইভেন প্ৰগ্ৰেছ বুলি কৈছে, অৰ্থাৎ আমাৰ সেই কামটোত অগ্ৰগতি বেছি নাই, কেতিয়াবা অগ্ৰগতি হয় কেতিয়াবা অগ্ৰগতি নাথাকে। ঠিক আছে, তো ফিটছ এণ্ড ষ্টাৰ্টছ মানে হৈছে অনিয়মীয়াকৈ কিবা এটা কৰা, ইৰেগুলাৰ বেচিছত। বুজি পাইছানে? এতিয়া এক্সাম্পল 3টা চাই লোৱা। দ্য কনষ্ট্ৰাকশ্যন অফ দ্য নিউ লাইব্ৰেৰী প্ৰগ্ৰেছড ইন ফিটছ এণ্ড ষ্টাৰ্টছ ডিউ টু ফ্ৰিকুৱেণ্ট ফাণ্ডিং ইছ্যুজ, অৰ্থাৎ যে নতুন লাইব্ৰেৰীটোৰ নিৰ্মাণত কি হৈছিলে? ফিটছ এণ্ড ষ্টাৰ্ট হৈছিলে কাৰণ ফ্ৰিকুৱেণ্টলি হৈছিলে, কি হৈছিলে? ফাণ্ডছ ইছ্যু, অৰ্থাৎ টকা পইচাৰ সমস্যা আহি পৰিছিলে, মাজে মাজে আৰম্ভ হৈছিলে, মাজে মাজে বন্ধ হৈছিলে, এনেকুৱা টাইপৰ। 2 নম্বৰটো চোৱা, she studied for her exams in fits and starts, often getting distracted by her phone, অৰ্থাৎ এজনী ছোৱালীৰ কথা কোৱা হৈছে 2 নম্বৰ এক্সাম্পলটোত, আৰু তাই পঢ়াৰ কাৰণে এক্সামৰ কাৰণে কি হৈছে? ডিষ্ট্ৰেক্ট হৈছে, অৰ্থাৎ তাইৰ মনোযোগ বাৰে বাৰে ভাঙি গৈছে কাৰণ তাইৰ ফোনটোৰ কাৰণে এইটো হৈছে। অৰ্থাৎ বুজি পাইছানে? ফিটছ এণ্ড ষ্টাৰ্টছে কি কৈ আছে? তাৰমানে এটা কাম অনিয়মীয়াকৈ কৰাৰ কথা বুজাইছে। তো তোমালোকে যদি ফিটছ এণ্ড ষ্টাৰ্টছ থাকে ইয়াৰ অৰ্থটো প্ৰথমতে জানি ল'ব লাগিব, তাৰপিছতহে ইয়াক এপ্লাই কৰিব লাগিব। এতিয়া 3 নম্বৰটো চোৱা, দ্য প্ৰজেক্ট মুভ ফৰৱাৰ্ড ইন ফিটছ এণ্ড ষ্টাৰ্টছ এজ দ্য টিম ফেচড মাল্টিপল টেকনিকেল ডিফিকাল্টিজ। ঠিক একে ধৰণৰ কথা, তোমালোকে এইখিনি বুজি ল'বা। এতিয়া আমি 3 নম্বৰটোলৈ যাম। 3 নম্বৰ ফ্ৰেজটো কি আছে আমি চাই লওঁ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া তৃতীয়টো অপচন চোৱা, আপছ এণ্ড ডাউন। ইয়াতে আপছ এণ্ড ডাউনছ মানে কি? তোমালোকে এইটো জানাই, সহজতে ইউজ হয় আপছ এণ্ড ডাউন মানে। ঠিক আছে, উত্থান আৰু পতন, আপছ এণ্ড ডাউন মানে। ইয়াতে অৰ্থটো চাই লোৱা, মিনিংটো পিৰিয়ডছ অফ গুড এণ্ড বেড টাইমছ, ফ্লাকচুৱেশ্যনছ ইন ফৰচুনছ অৰ চিটুৱেশ্যন, অৰ্থাৎ যেনেদৰে আমাৰ ভাগ্য আপ এণ্ড ডাউন হৈ থাকে, বা আমাৰ কি হয় আমাৰ সময়বোৰো ভাল বেয়াৰ মাজেৰে পাৰ হয়, সেইটোকে কয় আপছ এণ্ড ডাউন। কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয়। ঠিক আছে, আমাৰ মানুহৰ সময়ৰ কথা কোৱা হৈছে, চিটুৱেশ্যনৰ কথা কোৱা হৈছে, ভাগ্যৰ কথা কোৱা হৈছে।
এটা তিনিটা এক্সাম্পল দিছো তোমালোকে চাই লোৱা দেয়াৰ ৰিলেশনশ্বিপ হেজ হেড ইটস আপস এণ্ড ডাউনছ বাট দে হেভ অলৱেজ মেনেজ টু ৱৰ্ক থিংছ আউট অৰ্থাৎ তেওঁলোকৰ সম্পৰ্কটো উত্থান পতনৰ মাজেৰে আগবাঢ়িছিল কিন্তু তেওঁলোকে সদায় এইটো মেৰামতি কৰি লয় অৰ্থাৎ তেওঁলোকৰ সম্পৰ্কটো ভালে ৰাখে লাষ্টত ভালে হৈ থাকে ইয়াতে 2 নম্বৰটো চোৱা এক্সাম্পল running a business comes with many ups and downs and you have to be prepared for both success and failures অৰ্থাৎ এটা বিজনেস কৰিলে এটা ব্যৱসায় কৰিলে আপস এণ্ড ডাউন থাকিব উত্থান পতন থাকিব কিন্তু নিজকে কি কৰি ৰাখিব লাগিব বিজনেসটোৰ লগত নিজকে সংযুক্ত কৰি ৰাখিব লাগিব এতিয়া 3 নম্বৰটো চোৱা লাইফ ইজ ফুল অফ আপস এণ্ড ডাউনস এণ্ড ইটস ইম্পৰ্টেণ্ট টু ষ্টে পজিটিভ ডিউৰিং দ্য টাফ টাইমছ অৰ্থাৎ আমাৰ জীৱনটো হৈছে আপস এণ্ড ডাউনৰ সম্পূৰ্ণ আপস এণ্ড ডাউনৰ সমষ্টি অৰ্থাৎ আমাৰ জীৱনত সদায় উত্থান পতন থাকিব কিন্তু আমি বেয়া সময়তো আমি পজিটিভ হৈ থাকিব লাগিব আমি তিনটা এক্সাম্পল দিলো আপস এণ্ড ডাউনৰ তোমালোকে বুজি পাইছানে এই ভাৰ্ব ফ্ৰেজেছটো এতিয়া আমি 4 নম্বৰ অপচনটো চাম ইন এণ্ড আউট মানে কি হয় মিনিংটো বুজি ল'ম আৰু তাৰ পিছত HSLC 24ত অহা কোৱেশ্চনটোৰ এনসাৰটো মই তোমালোকক কৈ দিম ছাত্ৰ-ছাত্ৰীসকল চতুৰ্থটো অপচন চোৱা ইন এণ্ড আউট ইন এণ্ড আউট মানে কি হয় ইন এণ্ড আউট মানে হৈছে টু বি ফ্ৰিকুৱেণ্টলি প্ৰেজেণ্ট এণ্ড এবচেণ্ট অৰ্থাৎ কেতিয়াবা উপস্থিত থাকে কেতিয়াবা অনুপস্থিত থাকে ঠিক আছে কেতিয়াবা আহে কেতিয়াবা গুচি যায় এনেকুৱা ধৰণৰ সঘনাই আহে সঘনাই গুচি যায় এনেকুৱা টাইপৰ ইন এণ্ড আউট তাৰমানে কনসিস্টেন্সি নাই মানে একেৰাহে লাগি নথকা এনেকুৱা টাইপৰ এটা প্ৰজেক্টৰ পৰা বাহিৰ হৈ যায় থাকে এনেকুৱা টাইপৰ এটা এক্সাম্পল কেটা চোৱা তোমালোকে হি ওয়াজ ইন এণ্ড আউট অফ দ্য অফিস অল ডে এটেন্ডিং মিটিংস এণ্ড ৰানিং এৰেঞ্জ অৰ্থাৎ এজন ব্যক্তিৰ কথা কোৱা হৈছে তেওঁ অফিসত আহে আৰু মিটিং এটেন্ড কৰিব গুচি যায় এনেকুৱা ধৰণৰ ইন এণ্ড আউট হৈ থাকে তেওঁ 2 নম্বৰটো চোৱা দ্য কিডছ ওয়াৰ ইন এণ্ড আউট অফ দ্য হাউস প্লেইং ইন দ্য ইয়াৰ্ড এণ্ড দেন কামিং বেক ফৰ স্নেক্স অৰ্থাৎ ল'ৰা-ছোৱালীবিলাকে সৰু ল'ৰা-ছোৱালীবিলাকে ঘৰৰ বাহিৰত খেলি থাকে আৰু কেতিয়াবা বিস্কুট চিস্কুট খাবলৈ ঘৰলৈ আহি থাকে ইন এণ্ড আউট বুজাইছে ঠিক আছে 3 নম্বৰটো চোৱা she has been in and out of the hospital over the past few months due to her health issues অৰ্থাৎ তাইৰ শাৰীৰিক অসুস্থতাৰ কাৰণে হস্পিটেলত অহা যোৱা কৰি থাকিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে আমি 4টা অপচন আছিল HSLC 2024 ত আহিছিলে কিন্তু আমি এই 4টা অপচন কি হয় ভালদৰে শিকিলো জানিলো এতিয়া আমি HSLC ৰ এনসাৰটো আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল ইয়াতে অপচন কেটা চোৱা অপচন কেটা আলোচনা কৰিলো ৰাজু ইউজ টু আৰ্ন বাই অৰ্থাৎ ৰাজুৱে অৰ্জন কৰিছিলে কেনেদৰে উপাৰ্জন কৰিছিলে নিক অফ টাইম হ'ব নোৱাৰে আমি বুজাই দিলো তোমালোকক ফিটস এণ্ড স্টাৰ্টস হ'ব পাৰিব নেকি আমি চাই লওঁ বাকি কেটা অপচন সি নম্বৰটো কৈছে আপস এণ্ড ডাউনস ঠিক আছে আপস এণ্ড ডাউনস মানে সময় বেড লাক এনেকুৱা ক্ষেত্ৰত কয় আৰু ইন এণ্ড আউট ইয়াৰে উত্তৰটো কি হ'ব তোমালোকে গম পাইছানে ফিটস এণ্ড স্টাৰ্টস অৰ্থাৎ তেওঁ কেতিয়াবা কি হ'ব অপচন বি হ'ব ইয়াৰে উত্তৰ তোমালোকে এটো মনত ৰাখিবা কেতিয়াবা তোমালোকে ভাবিব পাৰা অপচন সি হ'ব পাৰে কিন্তু ইয়াতে সি অপচনটো নহয় অপচন বি হ'ব ফিটস এণ্ড স্টাৰ্টস ছাত্ৰ-ছাত্ৰীসকল তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আশা কৰোঁ তোমালোকে সাবস্ক্ৰাইব কৰিবা লগতে বন্ধু-বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ভাল হওক তোমালোক আগুৱাই যোৱা আজিলৈ ইমানে এই ভিডিঅ'টোত ধন্যবাদ